নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 30 মেত 9খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। কেৱল এয়াই নহয়, কোকৰাঝাৰ, চিৰাং, বাক্সা, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ধাৰাসাৰ ধুমুহা আৰু বৰষুণৰ সৃষ্টি হৈছে অসমত। হয় বন্ধু বান্ধৱীসকল, আপুনি কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে, আপোনাৰ জিলাত কেনেকুৱাকৈ বৰষুণ আৰু ধুমুহা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। কেৱল এয়াই নহয়, 30 মেত 25খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। দক্ষিণ হালবাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কামৰূপ মেট্ৰ, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁৱত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। বন্ধু বান্ধৱীসকল, এইকেইটা জিলাত ভয়ংকৰভাৱে ধুমুহা বৰষুণৰ সৃষ্টি হৈছে আৰু ভয়ংকৰভাৱে বানৰ কবলত পৰিছে কেইবাটাও ৰাজ্য। বন্ধু বান্ধৱীসকল, আপোনাৰ ৰাজ্যত ধুমুহা বৰষুণৰ এনেকুৱাকৈ প্ৰভাৱ পৰিছে নেকি? যদি অত্যাধিক বৰষুণ হৈ আছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। লগতে কোনটো প্ৰান্তৰ পৰা আপুনি ভিডিঅ'টো চাই আছে বা আপোনাৰ জিলাৰ নামটো কি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজত্ব হৈছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা বেয়া খবৰ। প্ৰলয়কাৰী বানত বুৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। জিলাই জিলাই হাজাৰ হাজাৰ বন্যাতকৰ হাহাকাৰ অৱস্থা। এই পৰ্যন্ত ৰাজ্যত ক'ত কিমান লোক ক্ষতিগ্ৰস্ত বানত। বন্ধু বান্ধৱীসকল, আচলতে বানত যিসকল ব্যক্তিৰ ক্ষতিগ্ৰস্ত হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপোনাৰ গাঁৱত কেনেকুৱাকৈ অৱস্থাৰ সৃষ্টি হৈছে। গাঁওবাসীৰ বাবে এটা বেয়া খবৰ। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হৈছে। প্ৰবল বানৰ কবলত ৰাজ্যৰ 8খনকৈ জিলা। এই পৰ্যন্ত বানত এজনৰ মৃত্যু আৰু সন্ধানহীন হৈছে 2জন লোক। এইবাৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বৰাক উপত্যকাত। কৰিমগঞ্জ জিলাত 36খন গাঁৱৰ বানৰ কবলত পৰিছে। জিলাখনত বানে এই পৰ্যন্ত ভাঙিলে 5টাকৈ মাথাউৰি। প্ৰলয়কাৰী বানত বুৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। বন্ধু বান্ধৱীসকল, যদি কোনোবাই বৰাকৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰিব আপোনাৰ ৰাজ্যত কেনেকুৱাকৈ ক্ষতিসাধন হৈছে। তাৰপিছত অসমবাসী ৰাজত্ব জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ভয়ংকৰ খবৰ, অসমবাসীৰ বাবে এটা বেয়া খবৰ। যিকোনো মুহূৰ্ততে ভাঙিব পাৰে শক্তি বিভাগৰ নিৰ্মীয়মান বান্ধা আৰু ইয়াক লৈ এলাৰ্টো জাৰি কৰা হৈছে। নিৰ্মীয়মান এটা প্ৰকল্পৰ মূল বান্ধাৰ গেটৰ ওপৰেৰে বাগৰি পৰিছে সুৰসৰে পানী। উমৰাংচুং লংকত নিৰ্মীয়মান শক্তি বিভাগৰ বান্ধা ভাঙি পৰাৰ আশংকা। উফন্দি উঠিছে প্ৰকল্পটোৰ মূল বান্ধাৰ পানী। লংকত নিৰ্মীয়মান শক্তি বিভাগৰ বান্ধাক লৈ আহিছে তীব্ৰ ভাবুকি। যিকোনো মুহূৰ্তত কপিল নৈত যাব পাৰে বান্ধাটো। মেঘালয় উমৰাংচুক 72 ঘণ্টা ধৰি হৈ আছে নেৰানেপেৰা বৰষুণ। মুগুলধাৰ বৰষুণৰ ফলত বিপদসীমাৰ ওপৰেৰে বাগৰিছে সকলো নৈ উপনৈৰ পানী। ইফালে খামদং বান্ধাৰ 7খনকৈ গেট খুলি দিয়াত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। কেৱল এয়াই নহয়, নামদং বান্ধা খুলি দিয়াত কাষৰীয়া বহু অঞ্চল হৈছে প্লাবিত। কামপুৰৰ পটিয়াবামত ছিঙিল কপিল নৈৰ প্ৰথমটো মাথাউৰি। ভয়ংকৰভাৱে বৃদ্ধি পাইছে কপিল নদীৰ জলপৃষ্ঠ। যিকোনো মুহূৰ্তত ভাঙিব পাৰে শক্তি বিভাগৰ নিৰ্মীয়মান বান্ধা। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। তাৰপিছত অসমবাসী ৰাজত্ব জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কিয়নো অসমবাসীৰ বাবে এটা ভয়ংকৰ খবৰ। সকলোকে এলাৰ্ট জাৰি কৰা হৈছে। কেৱল এয়াই নহয়, ৰেমালৰ প্ৰভাৱৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নেৰানেপেৰা বৰষুণৰ পিছতে হাহাকাৰময় অৱস্থা দেখা গৈছে। অভাৱনীয়ভাৱে উফন্দি উঠিছে নৈ উপনৈৰ জলপৃষ্ঠ। প্ৰলয়কাৰী বানৰ বাবে ৰাজ্যৰ 3খনকৈ জিলাত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে আৰু আজি আৰু কাইলৈৰ বাবে বন্ধ থাকিব বিদ্যালয়সমূহ। বৰাক উপত্যকাত 2 দিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত। কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে। বন্ধ থাকিব চৰকাৰী বিদ্যালয়সমূহৰ লগতে ব্যক্তিগত বিদ্যালয়সমূহ। 3 জিলাৰ প্ৰশাসনে জাৰি কৰিছে বিদ্যালয় বন্ধৰ নিৰ্দেশনা। বৰাক উপত্যকাত বান পৰিস্থিতিয়ে ক্ৰমাৎ লৈছে জটিল ৰূপ। নেৰানেপেৰা বৰষুণৰ বাবে বৰাকত জনতাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিগত 2 দিন ধৰি ধাৰাসাৰ বৰষুণত বৰাকৰ অবৰ্ণীয় পৰিস্থিতি দেখা গৈছে।
প্ৰলয়কাৰী বানৰ বাবে ৰাজ্যৰ 3খন জিলাত বিদ্যালয় বন্ধ ঘোষণা। বন্ধু-বান্ধৱীসকল, আপোনাৰ ৰাজ্যত কেনেকুৱাকৈ পৰিস্থিতি হৈছে, লগতে বানৰ সৃষ্টি হৈছে নেকি আপোনাৰ ৰাজ্যত? যদি বানৰ সৃষ্টি হৈছে, আপুনি কোনটো প্ৰান্তৰ পৰা ভিডিঅ'টো চাইছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপোনাৰ ৰাজ্যত আজিৰ দিনটোত কেনেকুৱাকৈ বৰষুণ দেখা পাইছে, লগতে এতিয়াও বৰষুণ দি আছে নেকি? যদি বৰষুণ আৰু ধুমুহা এতিয়ালৈকে আছে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PM কিষাণক লৈ এটা ডাঙৰ খবৰ। কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ 70 নম্বৰ কিস্তিৰ টকা? অৱশেষত তাৰিখ ঘোষণা কৰিছে। আপোনাৰ একাউণ্টত কেনেকুৱাকৈ সোমাই যাব, লগতে কোন নাপাব PM কিষাণৰ 70 নম্বৰ কিস্তিৰ ধন, এতিয়া সম্পূৰ্ণকৈ জানি লওক। নতুনকৈ আপডেট আহি পৰিছে PM কিষাণৰ তৰফৰ পৰা। PM কিষাণক লৈ এটা ডাঙৰ খবৰ। জুন মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব 70 নম্বৰ ইনষ্টলমেণ্টৰ 2000 টকা। PM কিষাণ সন্মান নিধিৰ 70 নম্বৰ কিস্তি আহিব জুনত, কিন্তু কোনে নাপাব PM কিষাণৰ 70 নম্বৰ কিস্তিৰ টকাসমূহ? পৰিয়ালৰ কেৱল এজন ব্যক্তিহে পাব PM কিষাণৰ টকা। পৰিয়ালৰ যদি 2জন বা 3জন ব্যক্তি আছে PM কিষাণ লিষ্টত নাম, তেন্তে সকলোকে কৰ্তন কৰা হ'ব। পিতা পুত্ৰৰ ভিতৰত যিকোনো এজনহে পাব এই ধনৰাশি। খেতিৰ উপযোগী মাটি নথকালৈকে নাপাব এই সুবিধা। কৈছে আপডেট নকৰা হিতাধিকাৰীয়ে নাপাব এই আঁচনিৰ ধনসমূহ। যদি আপুনি PM কিষাণৰ এজন হিতাধিকাৰী, আপুনি এতিয়ালৈকে আপোনাৰ PM কিষাণ কৈছে আপডেট কৰা নাই, অতি শীঘ্ৰে আপুনি আপডেট কৰি লওক, নহ'লে কিন্তু আপুনি জুন মাহতে নাপাব PM কিষাণৰ 70 নম্বৰ কিস্তিৰ টকা। পৰিয়ালৰ কোনো সদস্য যদি চাকৰিয়াল, তেন্তে বঞ্চিত হ'ব এই সুবিধাৰ পৰা। যদি আপোনাৰ ঘৰত কোনো ধৰণৰ পৰিয়ালৰ এজন সদস্যৰ চাকৰি আছে, তেন্তে কিন্তু আপুনি বাদ পৰিব PM কিষাণ লিষ্টৰ পৰা। অধিক তথ্যৰ বাবে এতিয়া আপুনি লগ ইন কৰক pmkisan.gov.com। PM কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা ভাল খবৰ। শীঘ্ৰে আপডেট কৰক আপোনাৰ একাউণ্টত KYC, কিয়নো 10 জুনত লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। বন্ধু-বান্ধৱীসকল, আপোনাৰ একাউণ্টতো সোমাই যাব টকা অতি শীঘ্ৰে। যদি আপোনাৰ একাউণ্টৰ KYCটো আপডেট কৰা নাই, অতি শীঘ্ৰে আপোনাৰ একাউণ্টৰ KYCটো কৰি লওক। যদি আপোনাৰ বেংক একাউণ্ট আছে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কোন মহিলাৰ একাউণ্টত চৰকাৰে টকা সোমাই দিব, এতিয়া আপুনি জানি লওক। আপুনি পাব পাৰে এই আঁচনিৰ টকাসমূহ। কোনে লাভ কৰিব ধনৰাশি অৰুণোদয় আঁচনিত? যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে, তেন্তে আপোনাৰ বাবে ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ জমা কৰি দিব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধনসমূহ আপোনাৰ বেংক একাউণ্টত। যদি আপোনাৰ ঘৰত বৃদ্ধ পেঞ্চন আঁচনি কোনোৱাই লাভ কৰে, তেন্তে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। বিধৱা পেঞ্চন আঁচনিৰ ধনসমূহ আপোনাৰ একাউণ্টত। যদি আপোনাৰ ঘৰত বিধৱা মহিলা আছে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত লাভ কৰিব 10 জুনত টকা। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। আৰু এতিয়া আপুনি চাই লওক, আপোনাৰ একাউণ্টত আপুনি টকাটো পাব। আৰু তাৰ বাবে অতি শীঘ্ৰেই, যদি আপোনাৰ KYCটো আপডেট কৰা নাই, অতি শীঘ্ৰে KYCটো আপডেট কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 8 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ চাউল। ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ। ৰেচন কাৰ্ডৰ দোকানীৰ বাবে সাৱধান বাণী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেন্তে আপুনি লাভ কৰিব ৰেচন, আৰু 1 তাৰিখৰ পৰা আপোনাক পোনপটীয়াকৈ বিনামূলীয়াকৈ দিয়া হ'ব ৰেচন। যদি আপোনাৰ ৰেচনৰ চাউলটো কমকৈ দিয়ে, তেন্তে আপুনি দাখিল কৰিব পাৰিব অভিযোগ। চাওক, ইয়াতে 2টা নম্বৰ দিয়া আছে 18000345